বর্তমান সরকারের একটা স্লোগান হয়েছে সবকা সাথ সবকা বিকাশ, কিন্তু মই দেখিছোঁ যে সরকারে এই নীতি মানি লোৱা নাই। কারণ আজি MLA বা MPয়ে 6 মাহ 1 বছর 2 বছর পার করার পিছত তেখেতসকলে OPS পাই আছে, অথচ আমি শিক্ষক কর্মচারী মানৱ সম্পদ ভৰিছোঁ, আমি ইমান দিন চাকৰি কৰাৰ পিছতো আজি আমাক OPS দিয়া নাই। গতিকে সবকা সাথ সবকা বিকাশ হোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী অনুৰোধ জনাইছোঁ, তেখেতে এজন ভাল মানুহ, দক্ষ মানুহ, গতিকে তেখেতে যাতে এই নীতিটো মানি লৈ পেলাই আমাকো OPSৰ হাইলৈ লৈ যায়। লগতে তেখেতে এটা ঘোষণা দিছে যে মন্ত্ৰী বিধায়কসকলে অৱসৰৰ পিছত কেনেকৈ চলিব সেই কথাটো তেখেতে চিন্তা কৰিছে, অথচ আমি শিক্ষক সমাজ জাতি কৰা আমাৰ বিষয়টো এতিয়ালৈ চিন্তা কৰা নাই। গতিকে আজি যৌথ মন্ত্ৰীৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে আমি 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত কৰ্মৰত শিক্ষক কৰ্মচাৰী, গতিকে আমাক তেখেতে OPSলৈ নিব লাগে। আজি আমাৰ এই যৌথ সন্মিলনৰ পৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ যে অসমৰ 2013 চনত প্ৰদৰ্শিত হোৱা LPৰ পৰা জুনিয়ৰ কলেজলৈকে এই আটাইবোৰ সংগঠনৰ পৰা আমি আজি প্ৰত্যেক সংগঠনৰ পৰা 10জনকৈ আমি আমন্ত্ৰণ জনাইছিলোঁ সদস্য, কিন্তু আমাৰ সৌভাগ্য যে 10জনতকৈ অধিক আহি প্ৰায় 75জনৰ সদস্য আহি আমি ইয়াত অন্তৰ্ভুক্ত হৈছোঁ। আৰু আমি এটা আজি সিদ্ধান্ত লৈছোঁ যে এই যৌথ সন্মিলন গঠন কৰি যিহেতু নেকি আমাৰ কৰ্মত যোগদান 2005 চনৰ আগত, আৰু এই 2005 চনৰ আগত আমি বিভাগীয়ভাৱে আমি চৰকাৰৰ পৰা বিভিন্ন সময়ত আমি বিভিন্ন এডহক FC সহকাৰে বা আমাৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট পৰ্যন্ত আমি লাভ কৰিছিলোঁ। আৰু আমাৰ এইসকল শিক্ষক কৰ্মচাৰী 81, 85, 90, 95 এনেকুৱা সময়তে কৰ্মত যোগদান কৰা, আৰু বিভিন্ন কাৰণত চৰকাৰৰ হয়তো ফাইনেন্সিয়েল অৱস্থা বা মৌচুক্তি এটা সময়ত হ'ল ভাৰত চৰকাৰৰ এনেকুৱা বিষয়ত মানে পৰি আমাৰ পূৰ্বৰ যি 1977 প্ৰভিঞ্চিয়েলাইজ এক্ট আছিলে এইটো মানে ব্যৱস্থা নকৰি যে ৰিকগনাইজৰ পিছত মানে বিশেষকৈ আমাৰ হাইস্কুলসমূহ আমাৰ 1 বছৰৰ ভিতৰত প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে, কিন্তু নকৰিলে। নকৰাৰ বিনিময়ত গৈ 2013 চনত প্ৰভিঞ্চিয়েলাইজ কৰিলে। প্ৰভিঞ্চিয়েলাইজ কৰাৰ সময়ত আমি দৰমহা লাভ কৰিবলৈ সক্ষম হ'লোঁ, কিন্তু আমাক অনাকাংক্ষিতভাৱে যে যিহেতু নেকি আমাৰ পূৰ্বতে 2005 চনৰ আগতে আমি কৰ্মত যোগদান কৰা বা আমি সেৱা আগবঢ়াই আহিছোঁ আৰু বিভিন্ন সময়ত আমি আৰ্থিক অনুদান আমি পাই আহিছোঁ। গতিকে এইসকল শিক্ষক কৰ্মচাৰী আমাৰ পুৰণি পেঞ্চন 1969 ৰুল মতে আমাক পেঞ্চন দিব লাগে। আৰু আমি আমাৰ অসমৰ মাননীয় স্বনামধন্য মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে এইসকল শিক্ষকে কৰ্মচাৰীয়ে প্ৰায় প্ৰত্যেকেই 30-35 বছৰ 40 বছৰ পৰ্যন্ত চাকৰি কৰি মানৱ সম্পদ কৰি আজি অৱসৰৰ পিছত যি অৱস্থা হৈছে এই অৱস্থাৰ অৱসান ঘটাবলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। অন্ততঃ যাতে এটা গেষ্ট্ৰিকৰ টেবলেট, এপেকেট বিস্কুট বা দুবেলা দুমুঠি খাই শিক্ষক হিচাপে মৃত্যুৰ আগমুহূৰ্তলৈকে জীয়াই থাকিব পাৰে, এই ব্যৱস্থা কৰাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। আৰু প্ৰয়োজন সাপেক্ষে আমি আলাপ আলোচনাৰ মাজেৰে এই সমস্যাটো সমাধান হোৱা বিচাৰিছোঁ। আমি যাতে আটাই আকৌ পুনৰবাৰ ৰাজপথলৈ আহিব নালাগে তাৰ বাবে তেখেতক বিনম্ৰভাৱে আমি অনুৰোধ কৰিছোঁ। কাৰণ তেখেতেও আমি বিভিন্ন সময়ত আলোচনাত তেখেতে আমাক এটা কথা কৈ আছে যে এই কথাটো মই উপলব্ধি কৰিছোঁ, মই নিশ্চয় কিবা এটা ব্যৱস্থা কৰিম। গতিকে আমি তেখেতক অনুৰোধ কৰিব বিচাৰিছোঁ যে প্ৰত্যেকেই যাতে অন্ততঃ মৰ্যাদা সহকাৰে এটা পেঞ্চন লাভ কৰি অন্ততঃ জীয়াই থাকিবলৈ আমাক সকাহ দিয়ে, তাৰে আজি এই সভাৰ জৰিয়তে তেখেতক আমি আহ্বান জনাওঁ। নিশ্চয় আজি আমি ইয়াতে অসমৰ 2013 চনত প্ৰাদেশিকৰণ হোৱা 41,658জন শিক্ষক কৰ্মচাৰী, এইসকলে যিহেতু 2005 চনৰ আগতেই কেন্দ্ৰত আৰু অসমত পেঞ্চন প্ৰৱৰ্তনৰ পূৰ্বেই আমি বিদ্যালয়ত কৰ্মত যোগদান কৰিছিলোঁ, আৰু 13ত এই বিদ্যালয়বিলাক প্ৰভিঞ্চিয়েলাইজ হ'ল। আৰু প্ৰভিঞ্চিয়েলাইজৰ পিছত লগে লগে আমাৰ বহুতেই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰি
7,000 8,000 শিক্ষক কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিলে আৰু বাকী সকলো ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিবলৈ গৈ আছে। যিহেতু আমি 2005 চনৰ আগতেই বিদ্যালয়ত জইন কৰিছিলোঁ, আমাক NPS-ত আনিবই নালাগিছিলে, কিন্তু চৰকাৰে NPS-ত আনি আমাৰ প্ৰতি সেই সময়ত এটা হঠকাৰী সিদ্ধান্ত ল'লে। আজি সময়ৰ তাগিদাত আমি ইয়াত অসম হাইস্কুল শিক্ষক সংস্থা, অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা, সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা, অসম উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সংস্থা 2013, জুনিয়ৰ কলেজ শিক্ষক সংস্থা আৰু অৱসৰপ্ৰাপ্ত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকল প্ৰত্যেকখন জিলাৰ পৰা আমি 10জনকৈ প্ৰতিনিধিত্ব কৰি ইয়াতে একত্ৰিত হৈছোঁ আৰু আমি 41,000 শিক্ষক কৰ্মচাৰী হৈ আমি এটা একত্ৰিত আমাৰ কমিটি গঠন কৰিম, এখন কোৰ্ডিনেশ্যন কমিটি গঠন কৰিম। এই কোৰ্ডিনেশ্যন কমিটিৰ লক্ষ্যই হ'ব NPS প্ৰৱৰ্তনৰ পূৰ্বেই 2005 চনৰ আগত কৰ্মত যোগদান কৰা আৰু 2013 চনত প্ৰাদেশিকীকৰণ হোৱা এই শিক্ষক কৰ্মচাৰীসকলক অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলক পুৰণি পেঞ্চনলৈ অনাৰ দাবীত আমি আজি একত্ৰিত মঞ্চ গঠন কৰি পৰৱৰ্তী সময়ত চৰকাৰৰ লগত আলোচনা আন্দোলন সকলো প্ৰকাৰে আগবাঢ়ি যাবৰ কাৰণে আমি ইয়াত একত্ৰিত হৈছোঁ। আমাৰ মূল নামেই আমাক পেঞ্চন লাগে, পুৰণি পেঞ্চন লাগে। Stay informed, stay ahead. News NE 365.